থকা সাংবাদিক বন্ধুসকল আৰু আমাৰ জিলা ছাত্ৰসন্থাৰ অপৰাজিত সভাপতি গীতাৰ্থ শইকীয়া ডাঙৰীয়া, উপসভাপতি আমাৰ শিৱাশিষ বৰঠাকুৰ ডাঙৰীয়া, শিৱাশিষ ভট্টৰাজ ডাঙৰীয়া, ক্ৰীড়া সম্পাদক আমাৰ দীপাংকৰ মৰাণ ডাঙৰীয়া আৰু ফকাটিং আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদক ডাঙৰীয়া, গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সমূহ বিষয়ববীয়াসকল আৰু মধ্য গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, কাজিৰঙা, বোকাখাট, মহুৰা আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়াসকল সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সভাপতি ডাঙৰীয়াৰ সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকক অৱগত কৰিছে আৰু ইতিমধ্যেই অসমবাসী ৰাইজে গোলাঘাট জিলা ছাত্ৰসন্থাত কেনেধৰণে ঘটনা ঘটিলে, কি হ'ল সকলো ইতিমধ্যে অৱগত হৈছে আপোনালোকে যে উৰুকাৰ দিনত আমি এভাগ ভোজ ভাত আয়োজন কৰিছিলোঁ। এয়া গোলাঘাট জিলা ছাত্ৰসন্থাৰ পৰম্পৰা আছিল। ভোজ ভাতত বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তি নিমন্ত্ৰণ জনাই, আগৰ পৰাই নিমন্ত্ৰণ জনাই 1987 চনৰ পৰাই আৰম্ভ হৈছিল। তেতিয়াৰ সদৌ অসম ছাত্ৰসন্থাৰ দায়িত্ব থকা অতুল বৰা ডাঙৰীয়াই আয়োজন কৰিছিল আৰু সেই যিটো আৱেগ আছিল যে অতুল বৰা ডাঙৰীয়াই এই খানাভাগ আয়োজন কৰিছিল, সেই আৱেগতে আমাৰ আগৰ সভাপতি সম্পাদকসকলে তেওঁক মানে ভোজ ভাতলৈ নিমন্ত্ৰণ জনাই আনিছিলে। সেই আমি পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি অতুল বৰা নিমন্ত্ৰণ জনাইছিলোঁ আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ। অকল আমিয়ে নিমন্ত্ৰণ জনোৱা নহয়, সদৌ অসম ছাত্ৰসন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই নিমন্ত্ৰণ জনাইছিলে আৰু সদৌ অসম ছাত্ৰসন্থাৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহকত একপক্ষীয়ভাৱে অকল আমাৰ জিলা ছাত্ৰসন্থাৰ সভাপতি সাধাৰণ সম্পাদকক এবছৰৰ বাবে আমাক অব্যাহতি প্ৰদান কৰিলে, ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু সদৌ অসম ছাত্ৰসন্থাৰ আমি যি সত্তা আছে সেই সত্তাক আমি সন্মান জনাওঁ। আমি সৰু কালৰ পৰাই ক্লাছ 7ৰ পৰাই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সভাৰ নিৰ্বাচনৰ যোগেদি আমি ছাত্ৰসন্থাত ভৰি দিছিলোঁ। প্ৰায় 17 বছৰ মোৰ ছাত্ৰসন্থাত এক দীঘলীয়া সংগ্ৰাম আছে। মোৰ স্থানীয় শাখাগোট পুলিবৰ শাখাগোট ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ পৰা মই আৰম্ভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ শাখাগোটৰ দায়িত্ব লৈছিলোঁ, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ আৰু সেই দায়িত্ব সকলো আমি সুচাৰুৰূপে পালন কৰাৰ বাবে গোলাঘাট সদৰ আঞ্চলিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আমাক সংগঠনে দিছিল। তাৰ পৰা গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক সুচাৰুৰূপে পৰিচালনা কৰাৰ পিছত উপদেষ্টাৰ দায়িত্ব হিচাপে আমি পালন কৰি আহিছিলোঁ। তাৰপিছত সদৌ অসম ছাত্ৰসন্থাই আমাক এক গধুৰ দায়িত্ব দিলে গোলাঘাট জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ দৰে। কিন্তু এই যি নহ'বলগীয়া ঘটনা, এই ঘটনাটোৰ বাবে আমাক 1 বছৰৰ কাৰণে ছাত্ৰসন্থাৰ পৰা অব্যাহতি দিলে। আমি ছাত্ৰসন্থাৰ যি সত্তা, সেই সত্তাক আমি সদায় সন্মান জনাই আহিছোঁ। আমাৰ যি শুভাকাংক্ষী আছে সকলোৱে সন্মান জনাই আহিছে। যি সদৌ অসম ছাত্ৰসন্থাৰ এই যি অবিৰত শোভাযাত্ৰা, এই শোভাযাত্ৰা অনাদি অনন্ত কালৰ বাবে বৈ থাকক। যেতিয়ালৈকে জোনবেলি তৰা, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ পানী অহৰহ বৈ থাকিব, জোনবেলি তৰা ওলাই থাকিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰসন্থাৰ এই সত্তাটো অসমত থাকিব লাগিব। আৰু আমি মনে প্ৰাণে এই কথা আমি কামনা কৰোঁ। আমাৰ ছাত্ৰসন্থাৰ যিসমূহ বিষয়ববীয়া আছে সকলোৱে এই কথা কামনা কৰে। যিহেতু ষড়যন্ত্ৰমূলকভাৱে আমাক ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আমাক এই দায়িত্বৰ পৰা আমাক অপসাৰিত কৰিছে আৰু তেওঁলোকৰ লগত আমি বিভিন্ন সময়ত যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি তেওঁলোকক ফোন মাৰোঁ, তেওঁলোকে ফোন ৰিচিভ নকৰে। সভাপতি সাধাৰণ সম্পাদকে সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমি লগ কৰিছিলোঁ। তেখেতৰ বাসগৃহত গৈ তেখেতেও আমাক যথেষ্ট সাহস প্ৰদান কৰিলে যে তোমালোকে ধৈৰ্য ধৰা, ধৈৰ্যৰ অবিহনে একো সফল নহয়। গতিকে আমি ধৈৰ্য ধৰি আহিছিলোঁ। ইতিমধ্যে সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি সাধাৰণ সম্পাদকসকলে গোলাঘাট জিলাৰ বিভিন্ন ব্যক্তিয়ে ফোন কৰি তেখেতলোকে নিগেটিভ এটা উত্তৰ দিয়ে যে তেখেতলোকে সংবাদ মাধ্যমৰ আগত কথাবিলাক স্পষ্টভাৱে কোৱাৰ বাবে তেখেতলোকে যিহেতু অকণমান লাজ পাইছে গোটেই বিষয়টো। কাৰণ কেলৈ সদৌ অসম ছাত্ৰসন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতলোকে একো ব্যৱস্থা নাই লোৱা। গতিকে তেওঁলোকে কয় যে এওঁলোকক সদৌ অসম ছাত্ৰসন্থাৰ অনাদি অনন্ত কালৰ বাবে তেওঁলোকক আমাক বহিষ্কাৰ কৰিম বুলি তেওঁলোকে বিভিন্নজনৰ আগত আমি কোৱাৰ আমাৰ কাণত পৰিছে। গতিকে আমি সেই ভয়তে যে আমাক একেবাৰে উলিয়াই দিয়াতকৈ আমিয়ে ওলাই যাওঁ। গতিকে আমাৰ তেওঁলোকৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস হেৰাই আমি পদত্যাগ কৰিছোঁ। আমাৰ লগতে জিলা ছাত্ৰসন্থাৰ প্ৰায় 300ৰো অধিক ছাত্ৰ সন্থাৰ নেতাকৰ্মীয়ে আমাক পদত্যাগ কৰিছে আৰু আজি স্পষ্টভাৱে আপোনভাৱে ছাত্ৰসন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আমাৰ মাজলৈ ওলাই আহিছে, আমাক লগ কৰিছে। আমি পদত্যাগ কৰিম বুলি ভাবিও তেওঁলোকে এখন পদত্যাগ পত্ৰ লৈ আহিছে। গতিকে তেওঁলোকক আমি এই জগতে আমি ধন্যবাদেই জনাইছোঁ। কাৰণ কেলৈ তেওঁলোকে যি আমাৰ ওপৰত
আস্থা বিশ্বাস আছে তেওঁলোকে আমি কামবিলাক সুকলমে কৰাৰ বাবে তেওঁলোকে যি আমাক লগ দিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি সত্তা সেই সত্তাৰ প্ৰতি আমাৰ সন্মান থাকিব বুলি মই ইতিমধ্যে কৈছোঁ কিন্তু নেতৃত্বৰ প্ৰতি আমাৰ সন্দেহ আছে সদৌ অসম ছাত্ৰ সন্থাৰ এই পুৰণা যি নেতৃত্ব আছিলে এই পুৰণা নেতৃত্ব যদি থাকিলেহেঁতেন যেতিয়া লুৰিণজ্যোতি গগৈৰ দৰে এক মানে গাম্ভীৰ্যপূৰ্ণ নেতা আছিলে ছাত্ৰ সন্থাত এতিয়া নাম ল'ব নাপায় হ'লেও কৈছোঁ তেওঁ বেলেগ এটা সংগঠনৰ দলত কৰি আছে কাম আৰু তেখেতলোকৰ নিচিনা যদি দায়িত্ব থকা আজি ছাত্ৰ সন্থাৰ নেতৃত্ব থাকিলেহেঁতেন হয়তো এনেকুৱা আক্ৰোশমূলক ব্যৱস্থা আমাৰ প্ৰতি নল'লেহেঁতেন কিন্তু যিহেতু ছাত্ৰ সন্থাৰ এতিয়া যিহেতু সভাপতি সাধাৰণ সম্পাদক ইউনিভাৰ্চিটিৰ পৰা যোৱা ব্যক্তি যিহেতু আমি যেনেকৈ শাখা ছাত্ৰ সন্থাৰ পৰ্যায়ৰ পৰা যি জিলা ছাত্ৰ সন্থাত ভৰি দিছোঁ যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি তেওঁলোক শাখা ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাত ভৰি দিয়া নাই ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই বিশ্ববিদ্যালয়ৰ পৰা আহি পেলাই ওপৰতে টপকি যোৱা বস্তু তেখেতলোক গতিকে তেখেতলোকৰ আমাৰ আৱেগ অনুভূতি আমাৰ ছাত্ৰ সন্থাৰ যিসকল স্থানীয় পৰ্যায়ৰ যিসকল নেতা আছে কৰ্মী আছে তেখেতলোকৰ আৱেগ অনুভূতি হৈ তেখেতলোকে কোনো ধৰণৰ বুজি নাপায় তেখেতলোকে আমাৰ আৱেগক লৈ তেখেতলোকে খেলা কৰিছে তেখেতলোকে ভাবিব লাগিছিল যে আমি শাখা পৰ্যায়ৰ পৰা জিলা ছাত্ৰ সন্থালৈ যাবলৈ আমাৰ 17 বছৰ এটা ইতিহাস আছে এটা 17 বছৰ ছাত্ৰ সন্থাৰ কৰ্মী গোলাঘাটবাসী ৰাইজে জানে আমাৰ সততাৰ কথা আমি কেনেকুৱা ধৰণে আমি কাম পৰিচালনা কৰোঁ গতিকে তেওঁলোক ইউনিভাৰ্চিটিৰ পৰা আহি লগালগ সভাপতি হোৱাৰ কাৰণেই এনেকুৱা আক্ৰোশমূলক ব্যৱস্থা আমাৰ প্ৰতি লৈছে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ যিসমূহ জিলা সমিতি আছে অসমত প্ৰায় জিলা সমিতিয়ে আমাৰ লগত যোগাযোগ কৰি আছে যে অকল গোলাঘাট জিলাতে হোৱা নাই যদি উদাহৰণ দিছোঁ আপোনাৰ যোৰহাট জিলাৰ পৰা যদি এজন ল'ৰা গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছে কয় কিন্তু যোৰহাট জিলাত যিহেতু গ্ৰাছ লেভেলত যিসকল কাম কৰি আছে বা গোলাঘাট জিলাত সাধাৰণ মানে তলত স্থানীয় গোটত কাম কৰি আছে তেখেতৰ কাৰণে বেয়া ইউনিভাৰ্চিটিৰ পৰা তাত গৈছে ভালকৈ পঢ়া শুনা কৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব ল'ব পাৰে বুলি তেখেতলোকে কৈছে তেনেকুৱা ধৰণৰ কথা সমগ্ৰ অসমৰ জিলাসমূহত ঘটি আছে গতিকে আপোনালোকে ইয়াৰ পৰ্যায়ত সকলো কথা গম পাব যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সত্তা মই বাৰে বাৰে কৈছোঁ সেই সত্তাৰ প্ৰতি সকলো মানুহৰে আত্মবিশ্বাস আছে সকলো ছাত্ৰকৰ্মীয়ে আস্থা আছে কিন্তু নেতৃত্বৰ প্ৰতি নাই আজিৰ তাৰিখত বহুত ছাত্ৰ সন্থাৰ কৰ্মী আমাৰ গোলাঘাটৰ 300তকৈ অধিক ওলাইছে আৰু আপোনালোকে গম পাই যাব অসমৰ ৰাইজে যে বিগত সময়ছোৱাত প্ৰায় জিলা সমিতিসমূহৰ এনেকুৱা ধৰণৰ ছাত্ৰ সন্থাত খহনীয়া হ'ব যিহেতু ইউনিভাৰ্চিটি কেন্দ্ৰিক বিশ্ববিদ্যালয় কেন্দ্ৰিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্ববিদ্যালয় কেন্দ্ৰিক এটা পৰিৱেশ হৈছে যি বিশ্ববিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে সেইসমূহ আনি পেলাই জিলা ছাত্ৰ সন্থাত চেণ্ট্ৰেল কমিটি বা জিলা পৰ্যায়ত দায়িত্ব দিবলৈ তেখেতলোকে চেষ্টা কৰে আমি বিশ্ববিদ্যালয়ত পঢ়িবলৈ নোযোৱাৰ কাৰণেই আমাৰ আজিৰ তাৰিখত দুখ আমি গোলাঘাটত আমি শিক্ষা গ্ৰহণ কৰি আছোঁ আমি ইউনিভাৰ্চিটি নোযোৱাৰ কাৰণে তেখেতলোকৰ লগত আমাৰ ভাল নোহোৱাৰ কাৰণে তেখেতলোকৰ লগত আমাৰ মধুৰ সম্পৰ্ক নোহোৱাৰ কাৰণেই আজি আমাৰ এনেকুৱা ধৰণৰ অৱস্থা হ'ল যদি আমি ইউনিভাৰ্চিটিত গৈ অধ্যয়ন কৰিলোহেঁতেন তেখেতলোকে আমাক ভাল বুলি ক'লেহেঁতেন যে ল'ৰাটো পঢ়াত চোকা তেখেতলোকে দায়িত্ব ল'ব পাৰিব কিন্তু আমি সাধাৰণ তলৰ লেভেলৰ পৰা কাম কৰি যোৱাৰ বাবে এনেকুৱা ধৰণৰ আমাৰ দশা হৈছে এতিয়া আহিলে কথাটো যে সদৌ অসম ছাত্ৰ সন্থাই কিমান অৰাজনৈতিক চৰিত্ৰ নেতাই কিমান অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখে তেওঁলোকে কোনোবাই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক তেখেতলোকে বুকুত হাত থৈ শ্বহীদ ভেদী শপত খাই ক'ব পাৰিবনে যে আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই এই কামটো প্ৰকৃততে ভুল কৰিলোঁ ক'ব পাৰিবনে আৰু তেখেতলোকে এটা কথা ক'ব পাৰিবনে যে আমি সদৌ অসম ছাত্ৰ সন্থাই কোনো ধৰণৰ ৰাজনীতিক ব্যক্তি মন্ত্ৰী বিধায়কৰ লগত লেটিপিটি নাই বুলি তেখেতলোকে বুকুত হাত থৈ শ্বহীদ ভেদী শপত খাই ক'ব পাৰিবনে যে আমাৰ কোনো ৰাজনীতিক ব্যক্তিৰ লগত সনা পুতুকা নাই আমি কোনো ৰাজনীতিক ব্যক্তিৰ ঘৰত গৈ ৰাতি আহাৰ গ্ৰহণ নকৰোঁ কোনো ৰাজনীতিক মন্ত্ৰী বিধায়কৰ পৰা আমি ধন নলওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদকে বুকুত হাত থৈ শ্বহীদ ভেদীৰ শপত খাই তেওঁলোকে কওক তেওঁলোকে বুকুত হাত থৈ শ্বহীদ ভেদীৰ শপত খাই কওক যে মৰিগাঁও অধিৱেশনত কোনো ৰাজনৈতিক ব্যক্তিৰ পৰা 1 টকাও পইচা লোৱা নাই উৎপল শৰ্মা ডাঙৰীয়াই বুকুত হাত থৈ পেলাই শ্বহীদ ভেদীৰ শপত খাই কওক যে মৰিগাঁও অধিৱেশনত 1 টকাও পইচা কোনো মানে ৰাজনৈতিক বিষয়ববীয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰা নাই পাৰিবনে ক'ব যদি পাৰে সকলো অসমবাসী ৰাইজে চেলুট দিব তেখেতলোকে কিমান অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখে আমি জনা আছে আমাক যেতিয়া অব্যাহতি দিলে বিভিন্ন ধৰণৰ ৰাজনৈতিক মহলৰ পৰা আমালৈ ফোন আহিছে যে তেখেতলোকে আমাৰ ঘৰত আহি পেলাই ভাত খায় আমাৰ গোলাঘাটৰ বাসগৃহত খায় গুৱাহাটীৰ বাসগৃহত খায়
তেখেতলোকে যে তোমালোকৰ প্ৰতি এইটো এনেকুৱা আক্ৰোশমূলক ব্যৱস্থা হ'ল কিয়। গতিকে গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত আমি সংবাদ মাধ্যমক অৱগত কৰিছোঁ আৰু এইটো সংবাদ মাধ্যমে সমূহ অসমবাসী ৰাইজক জনাব যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সত্তা আছে এই সত্তা অক্ষুণ্ণ ৰাখিব লাগে। সদৌ অসম ছাত্ৰ সন্থাৰ আৰু অসমবাসী ৰাইজলৈ আমাৰ এটা প্ৰশ্ন যে সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটো কেতিয়াও মৃত্যু হ'বলৈ আমি দিব নোৱাৰোঁ আৰু অসমবাসী ৰাইজে এইটো কথা স্পষ্টকৈ মানে সদৌ অসম ছাত্ৰ সন্থাক ক'ব লাগে যে সদৌ অসম ছাত্ৰ সন্থাৰ নামৰ সত্তা অসমত অনাদি অনন্ত কালৰ বাবে বৈ থাকিব লাগিব চিৰদিন। গতিকে আমাৰো এইটো প্ৰতিজ্ঞা যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সত্তা সেইটো সত্তা বৈ থাকিব লাগিব। কিন্তু যদি নেতৃত্বৰ ফলত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা হৈ নাথাকিব। যিসকল সদৌ অসম ছাত্ৰ সন্থাৰ অসমত প্ৰাক্তন বিষয়ববীয়া আছে সেই প্ৰাক্তন বিষয়ববীয়াসকলৰ আমাৰ অনুৰোধ যে উপদেশ দিয়ক, পৰামৰ্শ দিয়ক। তেখেতলোকৰ প্ৰতি বিভিন্ন ধৰণৰ স্থানীয় পৰ্যায় বা ৰাজ্যিক জিলা পৰ্যায়ৰ নেতাৰ আস্থা কমি গৈছে। তেখেতলোকে বিশ্ববিদ্যালয় কেন্দ্ৰিক আঁচু কৰিবলৈ আৰম্ভ কৰিছে। গতিকে তেখেতলোকক অতি সোনকালে সুমতি হওক আৰু তেখেতলোকে নিজক সুধি চাওক যে আমি মানে সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু গুৰু দায়িত্বত আছে, সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটো তেখেতলোকে হেৰুৱাই নিদিবৰ বাবে আমি আহ্বান জনাইছোঁ। যিহেতু 855জন শ্বহীদৰ ত্যাগ জড়িত হৈ আছে, সেই ত্যাগ জড়িত থকা সংগঠনটো যাতে অকল সভাপতি সম্পাদক বা অন্যান্য বিষয়ববীয়াসকলৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ বাবে নিজৰ মানুহক জিলা পৰ্যায় বা সদৌ অসম পৰ্যায় আঞ্চলিক পৰ্যায়ত সভাপতি সম্পাদকৰ দায়িত্ব দিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ যাতে গাত আঁচোৰ নেপেলায় তাৰ প্ৰতি আমি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি সম্পাদক আৰু আমি আজি অব্যাহতি পদত্যাগ কৰা 300-350তকৈ অধিক ছাত্ৰ কৰ্মীৰ তৰফৰ পৰা আপোনালোকলৈ আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি লগত জড়িত থকা ৰাইজলৈ আহ্বান জনাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নামৰ সত্তাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকে সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটো মৃত্যু হ'বলৈ নিদিব নিজৰ স্বাৰ্থৰ সিদ্ধিত। আৰু মই কোৱা যিকেইটা কথা ক'লোঁ তেখেতলোকে 855জন শ্বহীদৰ আৰু শ্বহীদ বেদী শপত খাই পেলাই কওক যে আমি কোনো ধৰণৰ ৰাজনৈতিক মন্ত্ৰী MLAৰ ঘৰত আজিলৈকে ভাত খাই পোৱা নাই, আজিলৈকে 1 টকা গ্ৰহণ কৰিব পৰা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ যি মৰিগাঁও অধিৱেশন সেই মৰিগাঁও অধিৱেশনত 1 টকাও পইচা কোনো মন্ত্ৰী বিধায়কৰ পৰা গ্ৰহণ নাই কৰা বুলি তেওঁলোকে 855জন শ্বহীদৰ আৰু শ্বহীদ বেদী শপত খাই পেলাই কওক, তেতিয়া অসমৰ ৰাইজে কথাটো গম পাই যাব। গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে আমাক আজি বিশ্বজিৎ গগৈ বুলি ক'লে আমাক বা গীতাৰ্থ শইকীয়া বুলি ক'লে আমাক চিনি নাপায়, আমাক পিছত আচুৰ বুলি ক'লেহে চিনি পায়। আজি যদি কয় বিশ্বজিৎ বোলে বিশ্বজিতক চিনি নাপাওঁ, যে আচুৰ যে বিশ্ব তাক কিন্তু চিনি পায়। গতিকে যিসকল আমাৰ শুভাকাংক্ষী আছে, আমাৰ যিসকল আজি গোট খোৱা বন্ধু আছে, আমাৰ আজি পদত্যাগ কৰা যিসকল নেতাকৰ্মী আছে, সেইসকলৰ আলোচনাৰ মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। যদি সেইসকলে কয় আমি কোনো ধৰণৰ দলত জইন কৰিব নালাগে বা কোনো ধৰণৰ সংগঠন কৰিব নালাগে, তেতিয়া আমি কথাটো নকৰোঁ। গতিকে আমাৰ যিসকল আমাৰ শক্তি, আমি আজি মই আৰু গীতাৰ্থ শইকীয়া, বিশ্বজিৎ গগৈ যদি গৈ পেলাই কোনোবা এটা সংগঠনত মানে যোগদান কৰে, তেখেতলোকৰ আমাৰতো একো নাই। কিন্তু আমাৰ এই সন্মুখত বহি থকা যিসকল ছাত্ৰকৰ্মী আছে তেখেতলোকে আমাৰ সাহস, তেখেতলোকৰ দিহা পৰামৰ্শত আৰু আমাৰ যিসকল দল সংগঠন আছে, গোলাঘাটবাসী ৰাইজ আছে, আমাক যি এই অপসাৰিত হোৱাৰ বাবে যি নমস্কাৰ। আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে যে উৰুকাৰ যিটো আমাৰ প্ৰতি বছৰৰ দৰে 1987 চনৰ পৰা চলি অহা এটা পৰম্পৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত মাঘৰ বিহু উৰুকাৰ দিনাখন একেলগে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি আহিছিলে। আৰু এইবাৰো আমি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আমি পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছিলোঁ। আৰু ইয়াত এই অনুষ্ঠানলৈ ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া, বিভিন্ন জাতীয় সংগঠন, বিভিন্ন জনগোষ্ঠীয় সংগঠন, ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগতে আমাৰ যিসকল শুভাকাংক্ষী, সংবাদ মাধ্যমৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলকে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোকে আমি নিমন্ত্ৰণ জনাইছিলোঁ খানালৈ। আৰু ইয়ালৈ ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন ধৰণৰ মানুহক আচলতে নিমন্ত্ৰণ জনোৱা হৈছিল ছাত্ৰ সন্থাৰ প্ৰাক্তন। আৰু সেই মৰ্মে আমি আমাৰ ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন কৰ্মকৰ্তা, প্ৰাক্তন বিষয়ববীয়া আমি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো নিমন্ত্ৰণ জনাইছিলোঁ। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত আছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে
সদৌ অসম ছাত্ৰ সন্থাই মন্ত্ৰী মহোদয়ক আমি ভোজ ভাতলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আমাক 1 বছৰৰ কাৰণে অব্যাহতি প্ৰদান কৰিলে আৰু আমি তাৰপিছত আমাক কৈফিয়ত তলব দিলে। আমি কৈফিয়ত তলব উত্তৰ দিলোঁ। তাৰপিছত আমাক কাৰ্যনিৰ্বাহক সভাত গুৱাহাটী ইউনিভাৰ্চিটিত যিখনি প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল, সেই কাৰ্যনিৰ্বাহক সভাত আমাক 1 বছৰৰ বাবে তেওঁলোকে অব্যাহতি প্ৰদান কৰিলে। গোটেই বিষয়টো এনেকুৱা ধৰণৰ যে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অভিভাৱক এগৰাকী আছে, নিশ্চয় আপোনালোকে সকলোৱে জানে যে ছাত্ৰ সন্থা এটা আচলতে এনেকুৱা এটা সংগঠন যে আমি সকলোৰে লগত আলাপ আলোচনা কৰি পেলাই আমি গোটেই কামখিনি আগবঢ়োৱা হয়। আমি সভাপতি সম্পাদকে কথা পাতিলোঁ যে কাক মাতিম, কেনেকৈ অনুষ্ঠানটো কৰিম। আমি আমাৰ যিগৰাকী আমাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আছে, তেখেতৰ লগত আমি আলাপ আলোচনা কৰিলোঁ যে এনেধৰণে আমি কামখিনি আগবঢ়াই নিম। কৈছে আমুকক আমি মাতিম, আমুকক নিমন্ত্ৰণ কৰিম। সেই মৰ্মে আমি তেওঁলোকক নিমন্ত্ৰণ কৰিলোঁ। নিমন্ত্ৰণ কৰাৰ পিছত সকলোৱে লগে ভাগে এসাঁজ খালে। তেওঁ নিমন্ত্ৰণ জনালে ৰাজনৈতিক ব্যক্তিক, মন্ত্ৰীক, বিধায়কক। আমিও জনালোঁ মন্ত্ৰী বিধায়কক, নিমন্ত্ৰণ জনালোঁ। খানা হৈ গ'ল। তাৰপিছত আমাক 1 বছৰৰ কাৰণে অব্যাহতি প্ৰদান কৰিলে। গোটেই বিষয়টো এনেকুৱা ধৰণে আমাৰ আচলতে বেয়া লাগিল এই কাৰণেই যে আমি যদি ধৰি লৈছোঁ আমি যদি ভুল কৰিছিলোঁ তেতিয়াহ'লে জিলা ছাত্ৰ সন্থাৰ যিগৰাকী অভিভাৱক বুলি আমি যাক কওঁ, জিলা ছাত্ৰ সন্থাৰ পৰা কেন্দ্ৰীয় সমিতিলৈ প্ৰতিনিধিত্ব কৰা অভিৱৰ্তন গোস্বামী ডাঙৰীয়া সমানে জগৰীয়া হ'ব লাগিছিল। আমাক যি শাস্তি দিছিল তেওঁ শাস্তিত তেওঁ আচলতে শাস্তি পাবলগীয়া আছিল। কিন্তু আমি ইমান প্ৰতিবাদ কৰাৰ পিছতো, আমি ইমান কোৱাৰ পিছতো অভিৱৰ্তন গোস্বামী ডাঙৰীয়া কেন্দ্ৰীয় সমিতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তাত আমি আচলতে খুব দুখ পাইছোঁ। আৰু আমাৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে কেন্দ্ৰীয় সমিতিৰ যিখন আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান, সেই সংবিধানখন কেৱল জিলা, মহকুমা আৰু আঞ্চলিক সমিতিতে প্ৰযোজ্য হয় নেকি? আমাৰ সেইটো এটা প্ৰশ্ন আছে। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ ক্ষেত্ৰত আমাৰ যিখন সদৌ অসম ছাত্ৰ সন্থাৰ যিখন পবিত্ৰ সংবিধান, এই পবিত্ৰ সংবিধানখন আচলতে প্ৰযোজ্য নহয় নেকি? সেই কথাটো আমি সুধিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। আৰু অৱশেষত আচলতে আমি ছাত্ৰ সন্থাত আমাক আচলতে সদৌ অসম ছাত্ৰ সন্থাই 1 বছৰৰ বাবে অব্যাহতিহে প্ৰদান কৰিছিলে। ঘটনাটো আহি যেতিয়া গোলাঘাট পালেহি, গোলাঘাট অহাৰ পিছত ঘটনাটো এনেকুৱা ধৰণৰ হ'ল যে যিসকল ভাৰপ্ৰাপ্ত সভাপতি, ভাৰপ্ৰাপ্ত সম্পাদক বা কেইগৰাকীমান উপদেষ্টা বা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই আমাক আচলতে ছাত্ৰ সন্থাৰ পৰা যেন বহিষ্কাৰেই কৰি দিলে। এনেকুৱা এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰি দিলে। তেওঁলোকে আমাক গোলাঘাট জিলা ছাত্ৰ সন্থাৰ যিসমূহ গ্ৰুপ আছিল, গ্ৰুপসমূহৰ পৰা তেওঁলোকে আমাক উলিয়াই দিছে। তাৰ লগে লগে যিসমূহ কাৰ্যসূচী হৈ আছে, কাৰ্যসূচীসমূহত আমাক বাৰু নিমন্ত্ৰণ জনোৱা নাই, কিন্তু আমাক যদি কোনোবাই ফোন কৰে তেওঁলোককো কাৰ্যসূচীত আচলতে যাবলৈ মানা কৰিছে। এনেকুৱা ধৰণৰ এটা মানসিক আচলতে তেওঁলোকে নিৰ্যাতন আমাক চলাবলৈ আৰম্ভ কৰিছিলে। অৱশেষত আমি আচলতে ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ মোহ ভংগ হৈছে। আমাৰ দেখিছে আজি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আছে, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি সিদ্ধান্ত ল'লোঁ যে আমি সকলোৱে সমূহীয়াভাৱে আমি পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমাৰ গোলাঘাট জিলাৰ প্ৰায় 7-8খন আঞ্চলিক ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, জিলা ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়া আছে। আচলতে আৰু বহু আঞ্চলিকে আমাক যোগাযোগ কৰিছিলে, কিন্তু আমি কৈছোঁ যে ছাত্ৰ সন্থাটোক আমি কোনো কাৰণতে ছাত্ৰ সন্থাটোক আমি নষ্ট কৰি পেলাই আমি ছাত্ৰ সন্থাৰ পৰা ওলাই যাব বিচৰা নাই। সেইবাবে আমি তেওঁলোকক কৈছোঁ যে তোমালোক এতিয়া আহিব নালাগে, তোমালোকে ছাত্ৰ সন্থাটো কৰা বুলি তেওঁলোকে আচলতে আমি কৈ থৈছোঁ। কি ক'লে? আজি প্ৰায় 300 হ'ব, 300 ভিতৰতে হ'ব, 300-350 ভিতৰত হ'ব। কি ক'লে? দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়াই ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোকক আমি কৈছোঁ ছাত্ৰ সন্থাত তেওঁলোকক আমি থাকিবলৈ কৈছোঁ। পৰৱৰ্তী সময়ত আমি সেই বিষয়ে আলাপ আলোচনা কৰিম। আজি কোন আঞ্চলিক আছে? আজি আপোনাৰ বোকাখাট আছে, কাজিৰঙা আঞ্চলিকৰ প্ৰতিনিধি আছে, কমাৰগাঁও আছে, কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা আছে, নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, গোলাঘাট আঞ্চলিক আছে, ফকাটিং আঞ্চলিক আছে, মধ্য গোলাঘাট আছে, এনে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি। কি ক'লে? ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ পৰা বিষয়ববীয়াত উপস্থিত নাই। ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ পৰা উপস্থিত নাই। মহাবিদ্যালয় আপোনাৰ JDSG মহাবিদ্যালয় আছে, আমাৰ বোকাখাটত CNB মহাবিদ্যালয় আছে, তাৰপৰা আপোনাৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আছে, আপোনাৰ কমাৰ্চ কলেজ আছে, গোলাঘাট কমাৰ্চ কলেজ, ফৰকাটিং কলেজ আছে, ফৰকাটিং মহাবিদ্যালয়। আঞ্চলিকৰ সভাপতি সম্পাদক হয়, তেখেতসকলে কৰিছে, নিশ্চয় কৰিছে। বোকাখাট আঞ্চলিক প্ৰায় 50জন আমাৰ মানে জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাৰ প্ৰায় 50জন বিষয়ববীয়াত থকা ব্যক্তি আচলতে আজি পদত্যাগ কৰিছে। আচলতে সেই বিষয়ে আমি ছাত্ৰ সন্থাৰ যিহেতু আমি
এটা পৰিয়ালৰ হিচাপে আমি আছোঁ, ইমান দিন কাম কৰিছোঁ। মই 2007 চনৰ পৰাই ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছোঁ। গতিকে আমি ছাত্ৰ সন্থাৰ যিসকল আমি ইমান দিন কাম কৰাত আমাক সহায় সহযোগ কৰিলে, আমাৰ বহু মানুহে আমাক পৰামৰ্শ দিয়ে ছাত্ৰ সন্থা কৰিবৰ কাৰণে। সকলোৰে লগত আলাপ আলোচনা কৰি পেলাই আমি পৰৱৰ্তী সিদ্ধান্ত কি হয় আমি আগবাঢ়িম। আৰু বাকী কথাখিনি সাধাৰণ সম্পাদক ডাঙৰীয়াই আগবঢ়াব। কেন্দ্ৰীয়ভাৱে কাৰোবাক জনোৱা হৈছে নেকি? কি ক'লে? কেন্দ্ৰীয়ভাৱে মানে মানে আপোনালোকৰ ধৰক কেন্দ্ৰীয় কমিটি নাই, কেন্দ্ৰীয় সমিতি নিশ্চয় জনোৱা হৈছে। কেন্দ্ৰীয় সমিতিলৈ আমি পদত্যাগ পত্ৰ ইতিমধ্যে আমি আমাৰ যিজন আমাৰ সাধাৰণ সম্পাদক আছিল, সাধাৰণ সম্পাদকে আৰু মই ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছোঁ। তাৰ লগে লগে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় মানে আপোনাৰ কাৰ্যালয়ত আচলতে পদত্যাগ পত্ৰ দিয়া হৈছে, আৰু আঞ্চলিক মহকুমাসকলেও তেওঁলোকে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল দিব।